অঁ কি বকি আছিলোঁ মই বকি আছিলোঁ যে হেৰি বাস্তৱ সংখ্যাবোৰক সাজোন হিচাপত মানে কিবা কেনেকৈ কালেকশ্যন কৰা হৈছে তাৰ হিচাপত সৰুৰ পৰা কি ভাগ কৰিছোঁ চা একদম সৰুতে ভাগ কৰিছিলোঁ স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা তাৰপিছত স্বাভাৱিক সংখ্যাত আছিলে আমাৰ কি 1 2 3 4 একদম অসীমলৈকে স্বাভাৱিক সংখ্যাৰ আগত যেই শূন্যটো দি দিলোঁ এই শূন্য আৰু স্বাভাৱিক সংখ্যাৰ কালেকশ্যনটোক কি বুলি কওঁ শূন্য আৰু স্বাভাৱিক সংখ্যা কি বুলি কয় ঠিকে ক'লি পূৰ্ণ সংখ্যা যাক হোল নম্বৰ বুলি কয় পূৰ্ণ সংখ্যাৰ কালেকশ্যনটো বা পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোক ডব্লিউৰে বুজায় স্বাভাৱিক সংখ্যাৰ কালেকশ্যনটোক এনেৰে বুজায় কাৰণ নামটো হৈছে নেচাৰেল নম্বৰ এতিয়া মন কৰিব লাগে পূৰ্ণ সংখ্যা চাবি দেই পূৰ্ণ সংখ্যাৰ বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যা বুলি আৰু এটা নতুন ভাগ খুলি দিলোঁ এই দুটা মিলাই পেলাই কি বুলি কয় ভাবচোন নিজে ঋণাত্মক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ বাওঁফালে ঠিক আছে পূৰ্ণ সংখ্যা ক'লৈকে আছে শূন্যৰ পৰা বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যা কিছুমান খুলি দিলোঁ এই দুটা কালেকশ্যনক কি বুলি কয় ঋণাত্মক অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা মানে এইখোপা কি বুলি কয় অখণ্ড সংখ্যাক ইংৰাজীত ইণ্টিজাৰ বুলি কয় ইণ্টিজাৰ ঠিক আছে অখণ্ড সংখ্যা হৈ গ'ল অখণ্ড সংখ্যা কি হয়নো অখণ্ড সংখ্যা হয় গোটা কিছুমান সংখ্যা যেনেকৈ -1 -3 -4 -7 2 3 4 5 7 6 কুছ ভি হওক কিন্তু ভগ্নাংশৰ নিচিনা সংখ্যাবোৰক ইয়াত এতিয়ালৈকে আমাৰ বিবেচনাত অহা নাই ভগ্নাংশৰ নিচিনা সংখ্যাবোৰৰ নাম এটা দিয়ে কি নাম দিয়ে পৰিমেয় কি সংখ্যা p/q নিচিনা নম্বৰবোৰ ঠিক আছে এতিয়া মই লিখিম অখণ্ড সংখ্যাৰ বাদে পৰিমেয় সংখ্যা কথা এটা অখণ্ড সংখ্যা বাদ দি পেলাই ভগ্নাংশৰ নিচিনা পৰিমেয় সংখ্যাখিনি আৰু অখণ্ড সংখ্যাখিনি মিলাই পেলাই বনায় আমাৰ পৰিমেয় সংখ্যাৰ কালেকশ্যনটো পৰিমেয় সংখ্যাটোক ৰেচনেল নম্বৰ বুলি কয় আৰু পৰিমেয় সংখ্যা আৰু এইপিনে কমপ্লিটলি বেলেগ এটা কালেকশ্যন সেইটো হৈছে অপৰিমেয় সংখ্যা বঢ়িয়া অপৰিমেয় সংখ্যা মানে ইৰেচনেল নম্বৰ এই দুটা মিলিয়ে বনিছে আমাৰ বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰছ হ'ল এইটোক কয় সংখ্যা বৃক্ষ কি বুলি কয় আৰু এই সংখ্যাখিনি কেনেকৈ ভাগ কৰিছোঁ তাহাঁতৰ সংগ্ৰহটোৰ ওপৰত কোনখিনি ক'ত থোৱা হৈছে এনে গোটাই যেনেকৈ আমাৰ কাপোৰ যে সজাওঁ কালমাৰীত এইখিনি এতিয়া এইখিনি বাহিৰত যায় এইখিনি ঘৰত পিন্ধা এনেকৈ সংখ্যাখিনি সজাই তাৰ ওপৰত ভিত্তি কৰি সংখ্যা বৃক্ষ বনোৱা হ'ল বা সংখ্যাৰ শ্ৰেণী বিভাজন কৰা হ'ল কেনেকৈ কোনখিনি ক'ত থাকিব তাৰ ওপৰত ভিত্তি কৰি দেখি লওক পটককৈ আছে অ'কে লিখ অ'কে ছাৰ এতিয়া আহিব আমাৰ সংখ্যাৰ শ্ৰেণী বিভাজন সংখ্যাৰ আন শ্ৰেণী বিভাজনসমূহ
বিভাজন সমূহ শুনি ল'বি দেই এনে ঘটনাটো হ'ল বিভিন্ন বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিভিন্ন প্ৰপাৰ্টিজৰ ওপৰত ভিত্তি কৰি সংখ্যাসমূহক আন বেলেগ বেলেগ ধৰণে ভাগ কৰা হৈছে এটা প্ৰপাৰ্টি হৈছে দুইৰে বিভাজ্য হয় নে নহয় দুইৰে বিভাজ্য হয় নে নহয় চেক কৰিবৰ কাৰণে সংখ্যাখিনি দুটা ভাগত ভাগ কৰে কি 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 দুইৰে হৰণ যায় নে নাযায় তাৰ ওপৰত ভিত্তি কৰি সংখ্যাখিনি দুভাগত ভাগ কৰিছে কি বাৰু যুগ্ম আৰু অযুগ্ম যোনখিনি সংখ্যাক দুইৰে সম্পূৰ্ণভাৱে হৰণ যায় বিভাজ্য হয় সেইবোৰক যুগ্ম বুলি কয় যোনবোৰ সংখ্যাক দুইৰে হৰণ নাযায় সেইবোৰক অযুগ্ম বুলি কয় এটা ঘটনাটো হ'ল ইয়াৰ আৰু এটা ডেফিনেশ্যন আছে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকে সেইবোৰক যুগ্ম বুলি কয় যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 আৰু 9 থাকে সেইবিলাকক অযুগ্ম বুলি কয় ঘটনাটো হৈছে এইবোৰ বহুত সৰু সৰু ডেফিনেশ্যন সৰু সৰু সংখ্যা হয় এইখিনি মনত থকাটো ভাল এইখিনি মনত আছে বুলি মই ধৰি লৈছোঁ দেই নহ'লে সেইকাৰণে মই দীঘল লিখা থকা নাই ঠিক আছে আৰু দৰকাৰো নাই এই বছৰ বাৰু যেনিবা চাবি দেই এতিয়া ইয়াৰ পাছৰ ধৰ্মটো হৈছে উৎপাদকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শুনিবি দেই উৎপাদকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মোবাইলটো পোহৰটো বহুত কম চাবি দেই চা উৎপাদকৰ সংখ্যাৰ ভিত্তি কৰে মানে শুনিবি 2 পূৰণ যদি 3 কৰোঁ উত্তৰটো 6 ওলাব হয়নে 2 আৰু 3ক উৎপাদক বুলি কয় কাৰ উৎপাদক 6 আৰু 6টোক কয় 2 আৰু 3ৰ গুণিতক একজেক্টলি গুণিতক কয় গুণফল কয় বা পূৰণফল কয় ঠিক আছে উৎপাদক আৰু গুণিতক এটা এটা সংখ্যাৰ উৎপাদক কেইটা ওলাইছে তাৰ ওপৰত ভিত্তি কৰি এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এবাৰ আহিব জকা প্ৰথম হৈছে মৌলিক সংখ্যা কি সংখ্যা হা এমসিকিউ মৌলিক সংখ্যা হৈছে इंग्राजी में बोले तो प्राइम नम्बर्स मौलिक संख्या है कि যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা এক আৰু নিজেই সংখ্যাটো সেইবোৰকে কয় মৌলিক সংখ্যা উৎপাদক কেৱল মাত্ৰ কেইটা দুটা এক আৰু সংখ্যাটো নিজেই সেইবোৰকে কয় মৌলিক সংখ্যা আৰম্ভ ক'ৰ পৰা হয় হা একৰ উৎপাদক দুটা জানো কি চাবলৈ গ'লে এক মানে কিমান এক পূৰণ এক এই থৈ না দুটা বুলি ক'ব পাৰিম দুটা উৎপাদক একেই হৈছে তো উৎপাদক একচুৱেলি কেইটা একৰ এটা মৌলিক সংখ্যা ষ্টাৰ্ট হয় কেইটা দুইৰ পৰা একজেক্টলি দুইৰ পৰা ষ্টাৰ্ট হয় দুই পইজাৰ মৌলিক সংখ্যাখিনি মনত আছে যদি 3 9 নহয় আকৌ দেই 9 কাৰণ 1 9 গুণ 9 হবি 3 3 গুণ 9 হবি 1 3 9 তিনিটা উৎপাদক আহি গ'ল কিন্তু আমাক মাত্ৰ দুটা উৎপাদকহে লাগে অ'কে বঢ়িয়া 11 বছৰত কি আহিব 13 15 কৈছিলি 15 নহয় 5 3 15 17 তাৰপিছত হা এৰি থৈ গৈছোঁ কিবা এটা 22 হেৰ' 18 22 এইবোৰ কি সংখ্যা এইবোৰ যুগ্ম সংখ্যাবোৰ দেখোন দুই এটা এনেও সোমায়েই আছে
যদি এটা 18 বুলি যদি ক 1 পূৰণ 18 হ'বই হ'ব 18টো 2 নগ 18 সোমাই আছে ন কোনো যুগ্ম সংখ্যা মৌলিক সংখ্যা নহয় নহয় আগতে উঠি গৈছো এক্স্যাক্টলি 17 ওচৰত এৰি থৈ গৈছো নহতি 19টো তাৰপিছত 21 কেলে নহয় 3 7 গুণ 21 আছে হয়নে 23 23 তাৰপিছত হা 3 নগ 28 29 তাৰপিছত 33 3 11 33 তাৰপিছত 21 তাৰপিছত যুগ্ম সংখ্যা নহয় বুলি কোনে চুচাইলটো অকল এটা যুগ্ম সংখ্যা এটাই যুগ্ম সংখ্যা আছে যেটো মৌলিক হয় এটো হৈছে 2 2 বাহিৰে কোনো এটো কোৱেশ্চন আহে দেই যে 2 ৰ বাহিৰে বাকি শুনিবি দেই 2 বাহিৰে বাকি যুগ্ম সংখ্যাক মৌলিক সংখ্যা বুলি কিয় নকয় 2 ৰ বাহিৰে বাকি যুগ্ম সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কিয় নকয় কাৰণ 2 ৰ বাহিৰে বাকি সকলো যুগ্ম সংখ্যাৰ 2টো উৎপাদক হিচাপে থাকিয়ে থাকে তো ধৰ 40 সংখ্যাটোত 1 আৰু 40 নিজে উৎপাদক আছে যিহেতু যুগ্ম সংখ্যা 2টো আছে নহয় তো দেখা দেখিকে তিনটা হৈ আছে উৎপাদক 1 সংখ্যাটো নিজে আৰু 2 তো হেতু কেতিয়াও মৌলিক সংখ্যা হ'ব 2 ৰ বাহিৰে কোনো যুগ্ম সংখ্যাই মৌলিক সংখ্যা নহয় ওকে তাৰপিছত 31 বছৰ ভাবিছিনি কবি দেই তাৰপিছত 3 13 39 43 বঢ়িয়া তাৰপৰা 51 কেলে নহয় ফুল 5 একে কিমান যোগ কৰো কৈছো 5 একে 6 টো 3 নেউটাত আহেনে সেইকাৰণে একাউণ্টটো 3 হৰণ যাব 3 ৰ নিয়মটো হেতু আছিল যে সংখ্যাগিটাৰ অংকগিটা যোগ কৰিলে যোগফলটো যদি 3 টেবুলত পাও 3 পূৰণৰ টেবুলত পাও তেতিয়া হলে সংখ্যাটো 3 হৰণ যায় মানে একাউণ্টটো 5 একে 6 3 হৰণ যাব কৈ দিছো 3 17 একাউণ্ট 3 17 একাউণ্ট ওকে নেক্সট 47 আছে 50 3 তাৰপিছত 50 5 একাতে 12 3 হৰণ যাব 3 19 3 19 3 19 57 59 তাৰপিছত 60 ঘৰত ক 61 হ'ব 63 নহ'ব 6 3 9 হয় 64 যুগ্ম সংখ্যা হৈ যাব 65 টো নহ'ব 5 থকা 5 থকা আৰু 0 থকা সংখ্যাবোৰক 5 এ হৰণ যায় হা 67 ন 67 69 নহ'ব কাৰণ 6 9 15 3 হৰণ যায় 71 এক্স্যাক্টলি 71 মুঠতে গম পালি ন হ'ব বুজিলি যিবোৰ সংখ্যা উৎপাদক কেৱল মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে ওকে মৌলিক সংখ্যাৰ বিপৰীতটো কি যৌগিক কি কয় যৌগিক মই এখিনি পাৰিবি বুলি লিখিবলৈ দিয়া নাই দেও যদি কেতিয়াবা খেলিমেল লাগে মৌলিক কি যৌগিক কি ভিডিওটো বা চাই আৰু নহয় মই দি দিম আৰু এখিনি মই ভিউ বন্ধত পাম ন ভিউ বন্ধত মই লিখিবলৈ দি দিম এখিনি বেসিক কনসেপ্ট যৌগিক সংখ্যা হৈছে অবভিয়াসলি যিবোৰ সংখ্যা উৎপাদক মাত্ৰ দুটা মানে মৌলিক যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা মানে মৌলিক এই উল্টাটো কি হ'ব যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ বেছি সেইবোৰক কি বুলি কয় যৌগিক ইংৰাজীত ক'বটোৰ কম্পোজিট নাম্বাৰ কি নাম্বাৰ কম্পোজিট নাম্বাৰ ফৰ এক্সাম্পল সবতছে প্ৰথম কম্পোজিট নাম্বাৰটো কি 1 2 ইন্টাৰেস্টিং এক্স্যাক্টলি 4 কি হ'ব 4 কেলে হ'ল কাৰণ 4 মানে 1 1 4 গুণ 4 2 2 গুণ 4 4 উৎপাদক কেটা 1 2 আৰু 4 তিনটা হ'লনে তো প্ৰথম যৌগিক সংখ্যাটো হৈছে 4 এটা ঘটনাটো হ'ল 1 টো এটা যৌগিক না মৌলিক এটো চাবলৈ হ'লে চা 1 মানে হৈছে 1 পূৰণ 1 1ৰ উৎপাদক অকল নিজে অকল হয়নে এইটো ফুলফিল নকৰে উৎপাদক কেৱল মাত্ৰ দুটা হ'ব লাগিব মৌলিক হ'বলৈ হ'লে দুটা নহয় নহয় তো মৌলিক নহয় যৌগিক হ'বলৈ হ'লে আকৌ দুটাতকৈ বেছি লাগে হেতু নাই তো একটো না মৌলিক না যৌগিক ঠিক আছে এমসিকিউ আহিব পাৰে একটো মৌলিক না যৌগিক বুলি ওকে হৈ গ'ল নে হৈ গ'ল কম্পোজিট নাম্বাৰ বুজি সব মোৰ কথা কৈছোন প্ৰথম অযুগ্ম যৌগিক সংখ্যা কি প্ৰথম অযুগ্ম যৌগিক সংখ্যা কি 1 2 যৌগিকো নহয় মৌলিকো নহয় কৈছো নহয় মই ধৰতে কি
ন 5 কেনেকৈ হ'ব 1 5 5 আৰু নাপাওঁ মৌলিক 3 হ'লে 1 3 3 মৌলিক নাপাওঁ 9টো প্ৰথম অযুগ্ম মৌলিক সংখ্যা কি সৰি প্ৰথম অযুগ্ম যৌগিক সংখ্যা কি 9 আৰু প্ৰথম যুগ্ম যৌগিক সংখ্যা কি ঠিক আছে হৈ গ'ল কাম খতম ইমানখিনি বুজিবলগীয়া আছিল মৌলিক আৰু যৌগিক বুজিলি যেতিয়া এটা আৰু এটা বস্তু কৈ দিছোঁ এইটো ইম্পৰ্টেণ্ট এইটো যদি লিখিব খোজো লিখি থ'ব পাৰ যদি বুজি পাইছ ঠিকে আছে মৌলিক শুনিবি দেই শুনিবি দেই সহমৌলিক সংখ্যা মানে কি চা সহ বুলি ক'লেই লগত বুজাই ন লগত বুলি ক'বলৈ গ'লে লগ মানে কি মিনিমাম দুটা মানুহ লাগিব বাই যা সহমৌলিক সংখ্যা চাবি দেই দুটা সংখ্যা ল যেনেকৈ 6 আৰু 8 6ৰ উৎপাদকখিনি ভাবচোন 1 পূৰণ 6 2 পূৰণ 3 8ৰ উৎপাদক ভাব 1 পূৰণ 8 2 পূৰণ 4 6ৰ উৎপাদকখিনি হ'ব 1 2 3 আৰু 6 8ৰ উৎপাদক হ'ব 1 2 4 আৰু 8 মন কৰি লিখিবি যে 6 আৰু 8ৰ উৎপাদক এইকেইটা 8ৰ উৎপাদক এইকেইটা 6 আৰু 8ৰ সাধাৰণ উৎপাদক কি বাৰু সাধাৰণ উৎপাদক 1টো আছে লগতে 2ও আছে বঢ়িয়া এতিয়া যদি মই আৰু দুটা নম্বৰ লওঁ এটা নম্বৰ হৈছে ধৰ তোৰ 12 আৰু 15 12 আৰু 15 নলওঁ দে এটা মনত থাকিব পাৰে নহয় 6 আৰু হেৰি লওঁ 6 আৰু 8 লৈ লওঁ 6 আৰু 8 লৈছোঁ নহয় 12 আৰু 15 ঠিক আছে 12 আৰু 15 নহয় 12 লওঁ 20 লৈ লওঁ 20 লৈ লওঁ আৰু এনে 20 বেলেগ 24 লৈ লওঁ 24 আৰু 36 লৈ লওঁ 24 আৰু 36 মন কৰোঁ 24 ক'ত পাওঁ 1 24 2 12 24 3 8 গুণ 24 4 6 গুণ 24 36 ক'বলৈ গ'লে 1 36 2 18 36 3 12 36 4 9 গুণ 36 6 গুণ 36 24ৰ উৎপাদক দেই 1 2 3 4 6 8 12 আৰু নিজে 24 36ৰ উৎপাদক হ'ব 1 2 3 4 6 দুবাৰ আছে দুবাৰ লিখি লাভ নাই এবাৰ লিখিছোঁ 1 2 3 4 6 9 12 18 আৰু 36 বস্তু এটা মন কৰিবি সাধাৰণ উৎপাদক কচোন সাধাৰণ উৎপাদক কি আছে মিলি থকা 1 2 3 4 6 12 লৈকে আছে বাছ এতিয়া এটা কথা মন কৰিবি যে সাধাৰণ উৎপাদকবোৰৰ চবতছে ডাঙৰটো কোনটো 12 চবতছে ডাঙৰ মানুহজনক গৰিষ্ঠ বুলি নকয় জানো গৰিষ্ঠ জ্যেষ্ঠ নগৰী তো এইটো ইয়াৰ আগত কি লাগি যাব জানো ইয়াৰ আগত লাগি যাব গৰিষ্ঠ সাধাৰণ উৎপাদক আনসাৰটো কি 12 এইটোকে আমি গসা উ বুলি নকওঁ জানো গসা গু নহয় দেই লসা গুহে হয় গসা উ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান 12 এতিয়া নতুন দুটা সংখ্যা ল'ম সেইকেইটা সংখ্যাৰ গসা উ উলিয়াবলৈ চেষ্টা কৰিম নতুন দুটা সংখ্যা মানে মই কৈছোঁ শুনিবি দেই দুটা মই হেৰি ল'ম দুটা যৌগিক সংখ্যা ল'ম মৌলিক নহয় দেই লিখা আছে সহমৌলিক কিন্তু মই দুটা যৌগিক সংখ্যা ল'ম ফৰ এক্সাম্পল ধৰি ল 8 আৰু 9 ফৰ এক্সাম্পল ধৰি ল 15 আৰু 16 এতিয়া মন কৰিবি 8ৰ উৎপাদক 1 8 2 আৰু 4 9ৰ উৎপাদক 1 9 3 আৰু 3 এতিয়া 8ৰ উৎপাদক হৈছে 1 2 4 8 9ৰ উৎপাদক হৈছে 1 3 আৰু 9 এতিয়া মন কৰ 8 আৰু 9ৰ সাধাৰণ উৎপাদক কি বাৰু 1 কেইটা উৎপাদক সাধাৰণ উৎপাদক কেইটা এটাই সেইটো 1 মন কৰিবি কথাটো যে
ইহঁতৰ সাধাৰণ উৎপাদক এটা আৰু সেইটো একেই ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বেলেগকৈ উলিয়াব লগা নাই গৰিষ্ঠ সাধাৰণ উৎপাদকো একেই হ'ব কম্পেয়াৰ কৰিব ইয়াত কম্পেয়াৰ কৰিবলৈ খুবা আছিলে কিন্তু কম্পেয়াৰ কৰিবলৈ নাই নহয় তো গৰিষ্ঠ সাধাৰণ গসাউটো একেই হ'ব কিন্তু কথা এটা চাবি দেই এইটোকে কয় যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল মাত্ৰ এক সেইবোৰ সংখ্যাকেই মৌলিক হয় নে যৌগিক হয় নে সেইবোৰ চেক কৰিবলৈ এটা নাম্বাৰ হৈ গৈছে যেনে একটো মৌলিক হয় নহয় তিনিটো মৌলিক হয় নহয় 40টো মৌলিক হয় নহয় কিন্তু সহমৌলিক চেক কৰিবলৈ মিনিমাম কেইটা নাম্বাৰ লাগিব আমাক এ কাইন্ড অফ আমি লখাও উলিওৱা নিচিনা কথা ঠিক আছে যদি এনেকৈ ক'ব পাৰোঁ যে দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল যদি এক হয় তাহাঁতকে সহমৌলিক কয় বা চিধা এনেকৈ ক'ব পাৰি যে দুটা সংখ্যাৰ গসাও যদি এক হয় সেই সংখ্যাটাক আৰু এটা কথা ইণ্টাৰেষ্টিং কথা মন কৰিবি সহমৌলিক হ'বৰ কাৰণে এই নিজে সংখ্যাকেইটা মানে ইণ্ডিভিজুৱেল সংখ্যাকেইটা নিজৰ মাজতে তাহাঁতি মৌলিক নহ'লেও হ'ব দুটা যৌগিক সংখ্যাও নিজৰ মাজত সহমৌলিক হ'ব পাৰে এমিনে চা 15 আৰু 16 15 যদি উৎপাদক বিশ্লেষণ কৰোঁ 1 15 15 3 পূৰণ 5 আৰু নাই 16 হ'লে 1 16 16 2 এইকেইটাতো ঘূৰ যৌগিক সংখ্যা আৰু 2 8 গুণ 16 4 4 গুণ 16 মন কৰি 15ৰ উৎপাদক হ'ব 1 3 5 আৰু 15 16 উৎপাদক হ'ব 1 2 4 8 আৰু 16 মন কৰিবলগীয়া কথা যে ইমান সোপা উৎপাদক থকা সত্ত্বেও সাধাৰণ উৎপাদক কেৱল মাত্ৰ কি ওলাইছে তেনে 15 আৰু 16 কি হ'ব সহমৌলিক সংখ্যা ইংৰাজী মে বলে তো ইনকো বল সহ মানে কো মৌলিক মানে প্ৰাইম এইবোৰক কয় কো প্ৰাইম নাম্বাৰ কি নাম কো প্ৰাইম নাম্বাৰ ঠিক আছে কেতিয়াবা যে স্কুলৰ ইংৰাজী কৈ দিয়ে ক'ব বিদ্যা কো প্ৰাইম নাম্বাৰ তো এইটোৱে বুজিবলগীয়া আছে খতম আৰু কো প্ৰাইম ঠিক আছে মৌলিক যৌগিক সহমৌলিক হ'বলৈ হ'লে কেইটা সংখ্যা লাগিব মিনিমাম কেইটা সংখ্যা লাগিব দুটা আৰু দুইটাৰে গসাও বা একমাত্ৰ সাধাৰণ উৎপাদক কিমান ওলাব লাগিব এক খতম এতিয়া যাম ডাইৰেক্ট লেছনলৈ এইকেইটা কেলে সোঁৱৰাই ল'লোঁ কাৰণ এইকেইটা লেছনত কামত আহিব এতিয়া চাওঁ দেই প্ৰথমতে আহিব শুনিবি নতুন বস্তু এটা পাবি নামটো আগতে পাইছ প্ৰমেয়িকা বুলি পাবি কি পাবি প্ৰমেয়িকা কি পাবি প্ৰমেয়িকা প্ৰমেয়িকা কি পাবি প্ৰমেয়িকা বেলেগ একো নহয় দেই প্ৰমেয়িকা হৈছে আগতে প্ৰমাণ কৰি থোৱা এটা উক্তি বা উপবাদ্য এটা যিটো বেলেগ এটা আকৌ বস্তু প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰোঁ যেনেকৈ মানি চল যোৱা বছৰ মধ্যবিন্দু উপবাদ্য পাইছিল নহয় মধ্যবিন্দু কি আছিলে মধ্যবিন্দু সূত্ৰতে মধ্যবিন্দু উপবাদ্য ত্ৰিভুজৰ মধ্যবিন্দু উপবাদ্য পাইছিলোঁ মানকে চল এই বছৰ যেনিবা ত্ৰিভুজৰ লেছনটোত বেলেগ এটা উপবাদ্য প্ৰমাণ কৰোঁতে সেই মধ্যবিন্দু উপবাদ্যটো ইউজ কৰি দিলোঁ তো এই মধ্যবিন্দু উপবাদ্যটো আমাৰ কাৰণে হ'ব প্ৰমেয়িকা মানে অলৰেডি প্ৰমাণ কৰি থোৱা কথা এটা যিটো বেলেগ এটা আকৌ কথা প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰোঁ নুসুধে কোনো কি হয় জাষ্ট খালি কৈ দিছোঁ সেইটোৱে মানে ধৰ এটা উপবাদ্য অলৰেডি প্ৰুফ কৰি থোৱা আছে সেইটোকে ব্যৱহাৰ কৰিছোঁ আন এটা উপবাদ্য প্ৰুফ কৰিবলৈ সেই আগৰটোক প্ৰমেয়িকা বুলি কৈ দিম এতিয়া অলৰেডি প্ৰুফ কৰি থোৱা আছে এইটো কথা জাষ্ট আমি ইউজ কৰি দিছোঁ এটা ঘটনা শুনিবি প্ৰমেয়িকা হৈ গ'ল বা এনেকুৱা যে আমাক কিতাপতে দিয়ে যে হেৰি প্ৰমাণ কৰা বুলি কুৱেশ্যনবোৰ দিয়ে যে তাত আমি যে বেকেটত লিখোঁ এইটো মতে সেইটো আৰু মানে অলৰেডি কৈ থোৱা কথা এটা যেনেকৈ পাইথাগোৰাছ থিয়ৰম যদি ক'ৰবাত ইউজ কৰিছ পাইথাগোৰাছ সূত্ৰটো যদি ইউজ কৰিছ সেইটো সেই বেলেগ এটা প্ৰমাণ কৰাৰ কাৰণে প্ৰমেয়িকা হৈ যাব আমাৰ কিতাপত থকা প্ৰমেয়িকাটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নামটো শুনিবলৈ অদ্ভুত খালি সৰু ক্লাছ 6-7 মানৰ পৰা কৰি আহিছোঁ কি কৈছোঁ নামটো শুনিবলৈ অদ্ভুত কিন্তু ক্লাছ 6-7 পৰা কৰি আহিছোঁ কি কৰি আহিছোঁ শুন ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিড নাই নামটো শুনিবলৈ টান হয় নাই কামোলে কি বস্তু দিছে ইউক্লিডৰ নহয় সেইটো ইউক্লিডৰ জ্যামিতি আছিলে এইটো আছে এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ধৰ তই 27ক 4 হৰণ কৰিছ কিহেৰে হৰণ কৰিছ
27ক কিহে হৰণ কৰিছ 4ৰে 4 6 গুণ 24 বাকি থাকিলে 3 এই সৰুতে বস্তু এটা পাইছে মনত আছে নাই বিভাজন সূত্ৰ নেকি কি সূত্ৰ আছিলে ভাগফল ভাগশেষ সূত্ৰ নেকি আৰু আছিল এনেকুৱা আছিলে তোৰ এই ভাজ্য সমান ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ ঠিক আছে যোৱা বছৰ পাইছ নহয় এনেকুৱা এটা p of x is equal to p of x is equal ভাজক মানে g of x into q of x plus r of x এইটো খালি বীজগণিতত এলজেব্ৰাত পাবি এতিয়া নাপাও ঠিক আছে ওকে এইটোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কয় ইউক্লিডে নিজৰ নামটো লগাই দিলে কাৰণে ইউক্লিড বিভাজন প্ৰমেয়িকা হয় এইটো মানে এইটো লিখিব কেনেকৈ পাৰে 27 ইজ শুনিবি 27 ইজ ইকুৱেল টু 27ক হৰণ কিহে কৰিছোঁ ভাজকটা গৈ লিখো না 4 ভাজক যাক হৰণ কৰোঁ এইটো ভাজ্য এইটো ভাজক ভাজ্য মানে যাক ভাগ কৰা হয় ভাজক মানে যোনে ভাগ কৰে ভাগফল ভাগ কৰি পেলাই যিমান পাওঁ আৰু যিমান থাকি যায় ভাগশেষ মানে 27ক হৰণ কৰিছিলোঁ কোনে 4ৰে উত্তৰ জ্ঞান পালোঁ 6 4 পূৰণ 6 ভাগশেষ থাকিলে 3 ওকে এইটোকে ইংৰাজী আখৰত কৈ দিছে সেইটোকে কয় ইউক্লিড বিভাজন প্ৰমেয়িকা কৈছে কি চাবি যিকোনো এইটো লিখিবলগীয়া নাই কাৰণ লেছন আৰম্ভ হৈছে যিকোনো খালি পঢ়ি চাই লওঁ যিকোনো ধনাত্মক অখণ্ড সংখ্যা এৰ বাবে যিকোনো ধনাত্মক সংখ্যা এৰ বাবে আন বাবে চাই লবি দেই বি কিউ আৰ আন তিনিটা এক্সেন বুকত কি বুলি আছে কচোন বুকখন শুনিবি লিখি ল এইটো লিখি ল কৈ আছোঁ লিখি ল যিকোনো দুটা যোগাত্মক বা ধনাত্মক এটা কথা দেই যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে প্ৰমেয়িকাক ইংৰাজীত লেমা বুলি কোৱা হয় দেই লেমা क्या पता हमें है कहानी মায়ে কেলে ফোন কৰি আছে ঐ নহয় এই মাকে
নহয় নহয় 4 মিনিট বুলিহে তই খুচিলে ফোন মাকলৈ ফোন কৰিলোঁ খুচি মাকলৈ ফোন এটা কৰিলোঁ কেলেবা কৰিলে এৰি থৈ নিব চা বাইক লগ গম পাইছ নে কেইটা এৰি থৈ আহিলে তুমি চাবি দেই কি কৈছোঁ যিকোনো দুটা মানে বেছিকেলি যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে মানে কৈছোঁ যে 27 আৰু 4 দিয়া আছিল ন হৰণ কৰিবলৈ এইটো ধৰা হ'ল a এইটো ধৰা হ'ল b যাক হৰণ কৰা হয় তাক a ধৰে যিহেৰে হৰণ কৰে তাক b ধৰে বুঝলো ঐ চাই ল যাক হৰণ কৰে তাক a ধৰে যিহেৰে হৰণ কৰে তাক b ধৰে এতিয়া চাবি a আৰু b দিয়া আছে দুটা বস্তু দিয়া নাই ভাগফল আৰু ভাগশেষ ভাগফলটো কৈছে q বুলি ভাগশেষটো কৈছে r বুলি যদি দুটা সংখ্যা a আৰু b দিয়া থাকে তেনেহলে আমি দুটা সংখ্যা q আৰু r পাম যাতে এটা শৰ্তটো কি যাতে কি লিখিম a সমান b ৰে q পূৰণ কৰি ভাগশেষটো যোগ কৰিব লাগে ঠিক আছে এইটোৱে আৰু লাগিলে এই তল লিখি থবি মানে এনেকৈ লিখোঁতে এনেকৈ লিখিব লাগিব মানে বুজাইছে এইটোৱে যে 1 b ৰে হৰণ কৰি শুনিল 1 b ৰে হৰণ কৰি q পাইছোঁ আনসাৰ যোগ কি কৰিছোঁ তাইক গৈছে আৰু এটা শুনিবিচোন দেই কথা এটা মন কৰি যদি তহঁত দেখিছ যে 27 যেতিয়া মই 4 ৰে হৰণ কৰি আছোঁ 4 ৰে মন কৰিবিচোন দেই 4 ৰে মই হৰণ কৰিছোঁ 20ক 4 5 গুণ 20 ভাগশেষ 0 4 ৰে হৰণ কৰিছোঁ 21ক 4 5 গুণ 20 পাইছোঁ 1 ভাগশেষ 4 য়ে 22ক হৰণ কৰিলে 5 গুণ 20 পাইছোঁ আমি 2 ভাগশেষ 4 য়ে মই 22 23ক হৰণ কৰি দিছোঁ 4 5 গুণ 20 বাকি থাকিছে 3 4 য়ে মই হৰণ কৰি দিছোঁ 24ক 4 6 গুণ 24 বাকি থাকিছে 0 আকৌ মন কৰিবি 4 য়ে মই হৰণ কৰি দিছোঁ 25ক 4 6 গুণ 24 বাকি থাকিছে 1 4 য়ে হৰণ কৰিছোঁ 26ক 4 6 গুণ 24 বাকি থাকিছে 2 4 য়ে হৰণ কৰি দিছোঁ 27ক 6 গা যাব বাকি থাকিছে 3 এতিয়া মন কৰিবিচোন আকৌ 4 য়ে মই কৰিছোঁ 28ক 4 7 গুণ 28 বাকি থাকিছে 0 মন কৰিবিচোন দেই 4 য়ে যেতিয়া কিবা যিকোনো নাম্বাৰ হৰণ কৰোঁ 4 য়ে যিকোনো নাম্বাৰ হৰণ কৰিলে ন এটা বস্তু ৰিপিট চলি আছে সেই ৰিপিটটো হৈছে ভাগশেষ গিটা 0 1 2 3 আকৌ 0 1 2 3 আকৌ 0 আৰম্ভ হ'ল 1 2 3 মানে ভাগশেষ কেতিয়াও 3 কে বেছি হ'বই নোৱাৰে এটা ভাগশেষ 3 লৈকে যাব মানে কথা এটা ক'ব পাৰোঁ নে যে 4 ৰে যেতিয়া হৰণ কৰোঁ এইটো হৰণ কৰাটো b বুলি কয় দেই b হৰণ কৰাটো b বুলি কয় 4 ৰে যেতিয়া হৰণ কৰোঁ ভাগশেষটো 4 তকৈ সৰু হ'বই লাগিব ইয়াতো 0 ইয়াতো 1 ইয়াতো 2 ইয়াতো 3 4 তকৈ সৰু হয় আৰু কেতিয়াবা 0 হৈ যায় আৰু কেতিয়াবা 0 তকৈ ডাঙৰ হয় 0 হোৱাটোক আমি এনেকৈ দেখাম আৰু 0 তকৈ ডাঙৰ হোৱাটো এনেকৈ দেখাম ঠিক আছে মন কৰিবি যে কি কৈছোঁ যোনটো সংখ্যাৰে হৰণ কৰা যায় ইয়াত 4 য়ে কৰিছোঁ কাৰণে 4 লিখিছোঁ যোনটো সংখ্যাৰে হৰণ কৰা যায় ভাগশেষটো তাতকৈ সৰু ওলায় বা 0 বা 0 তকৈ ডাঙৰ ওলায় মানে ভাগশেষটো ক'ৰ পৰা ক'লৈ থাকে 0 পৰা সেই সংখ্যাটোৰ আগলৈকে থাকে ঠিক আছে তো ইয়াত হৰণ কিহেৰে কৰিছোঁ আমি 4 কি বুলি কৈছোঁ আমি b বুলি তো ইয়াত 4 টোৰ লিখি দিম আমি b বুলি এই যে আৰু কমা এটা দি পেলাই এইটো চৰ্তটো চাইডত লিখি দে কোনটোৱে এইটোৱে বুজায় যে 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে আৰু এনেকৈ দিয়া হ'লে আমি 0 ধৰিব নোৱাৰোঁ কিন্তু এনেকৈ ধৰা হ'লে ক'ৰ পৰা ধৰিব লাগিলহেঁতেন 1ৰ পৰা এনেকৈ দিয়া মানে 0টো আহিব বুজাইছে মন কৰিবি এইটো কুৱেশ্যন MCQত সুধিছে বহুতবাৰ বাকী চব ঠিকে থাকে এইটো সলাই দিয়ে
কেতিয়াবা ইয়াতো দি দিব কেতিয়াবা নিদিবই লাগিলে কেতিয়াবা ইয়াত এৰি পেলাই ইয়াত দি দিব তো কোনটো শুদ্ধ কৰিব ঠিক আছে মনত ৰাখিবি এইটো মানে একদম আৰু কমন চেঞ্চৰ বাৰু যে যিহেৰে হৰণ কৰোঁ তাতকৈ সদায় ভাগকেইটো সৰু ওলায় কাৰণ 4 হৰণ কৰিলে 4 ভাগকে ওলাইছে মানে তোৰ কিবা এটা ভুল হৈছে হয়নে সেইটো কথা এতিয়া চা এইটো আমি এইটো কৰিব নোৱাৰোঁ যে 4টো বোলে 28 আছে 4 28ক মই 4 গুণ 24 কৰি পেলাই 4 ভাগ শেষ ল'ব নোৱাৰোঁ নহয় হয়নে কিন্তু কেনেকৈ ল'ম 4 28ক ডাইৰেক্টলি যায় আকৌ 4 গুণ কৰা কি দৰকাৰ পৰিলে তাৰপিছত হ'ব এতিয়া নতুনকৈ বস্তু এটা আহিব এইখিনি যদি লিখা হ'ল খতম কৰোঁ মই হৈ গ'ল এইখিনি 8টা 25 মান হ'ব পাৰে দেই 26 কোনটা কৰোঁ এইবাৰ আৰু এটা নতুন শব্দ পাবি ক্ৰমিকা বুলি যেনেকৈ নতুন শব্দ এটা পাইছ যেনেকৈ নতুন শব্দ এটা আৰু এটা পাবি সেইটো হৈছে কলন বিধি কি কৈছোঁ কলন বিধি কলন এইটো শব্দটো ইংৰাজীত তহঁতি শুনিছ অসমীয়াতহে প্ৰথম শুনিছ এইটো অবভিয়াছলি বিধি মানে অসমীয়া সমাৰ্থক শব্দ এটা কচোন বিধিৰ সমাৰ্থক শব্দ এটা ক একজেক্টলি নিয়ম কলন বিধি মানে হৈছে ষ্টেপ ৱাইজ নিয়ম ইংৰাজীত তাক কয় এলগৰিদিম এই কয় যে ইনষ্টাগ্ৰামৰ এলগৰিদিমে যি টি দেখাই আছে বুলি ইউটিউবৰ এলগৰিদিম ইনষ্টাগ্ৰামৰ এলগৰিদিম ফেচবুকৰ তো ঘটনা চা কল খোৱা ভিডিঅ'টো চাই ল কল খোৱা ভিডিঅ'টো হৈছে যে আমাৰ কল কেনেকৈ খাই শিকাই ইয়াত অ'কে শুনিল কি ক'ব খুজিছোঁ কৈছিলোঁ যে যিকোনো এটা কাম কৰাৰ ষ্টেপ বাই ষ্টেপ নিয়মখিনিকে কলন বিধি বুলি কয় ধৰ ৰুটি বনাব লাগে আটা ল'ম ৰিফাইন ল'ম নিমখ ল'ম চেনি ল'ম চেনি নল'ম নিমখ ল'ম তাৰপিছত গৰম পানী ঢালিম সেই প্ৰত্যেকটো ষ্টেপ আছে যে মানে ইউটিউবত যে ৰেচিপিবোৰ দি থাকে যে সেই এটা কাম কৰাৰ কমপ্লিট ষ্টেপবোৰকে কি বুলি কয় শূন্য কি বুলি কয় কলন বিধি অ'কে তো বেছিকেলি কলম বিধি মানে সেইটোৱে আৰু ষ্টেপবোৰকে কি বুলি কয় কলম বিধি কিবা এটা অংক এটা কৰিছ এই যে সৰ্বসম দেখাবলৈ যে কৰোঁ যে কামবোৰ যে কলম বিধি বুলি কয় ঠিক আছে অ'কে এই দিয়া আছে ইয়ে ছোৱালী ভাল দাদা পক্কা ডাঙৰ গ'ল ডাঙৰ লাগিছে কেলে কম মোৰ লোৱা পাপৰ খুৱাইছে নি ভাজি যে থাকে বহুত খাই ভাজি এবিন কি মই কি কৈ আছিলোঁ তই কলম বিধি হৈ গ'ল এতিয়া চা এই সভা যে কৰি আছোঁ শুনিবি মই কি ক'লোঁ প্ৰমেয়িকা মানে কি আগৰ কথা কৈ থকা কথা এটাকে বেলেগ এটা কামত ইউজ কৰোঁ কলম বিধি মানে কি কিবা এটা কাম কৰা বিধিসমূহ এই যে কিবা এটা কাম কৰি আছোঁ কি কাম সেইটো হৈছে এই চেপ্টাৰটোত আমাৰ অথনিয়ে কৈ লৈছিলোঁ যে এই চেপ্টাৰটোত আমাৰ বিচাৰিব লাগিব গসাউ ঠিক আছে এই গসাউ বিচাৰিবলৈ এই ইউক্লিডৰ প্ৰমেয়িকাটো ইউজ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কেলৈ ইউজ কৰিম গসাউ আৰু গসাউ ইউজ কৰোঁতে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিম ন ষ্টেপ বাই ষ্টেপ সেই ষ্টেপখিনিকে ক'ব ইউক্লিডৰ বিভাজন কলন বিধি ঠিক আছে কেলৈ ইউজ কৰিম গসাউ কোনোবাই যদি সোধে এই ফাৰ্ষ্ট চেপ্টাৰটোত যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ কলন বিধি কেলৈ ব্যৱহাৰ কৰিছোঁ আমি কি উলিয়াইছোঁ গসাউ তহঁতৰ মনত চাই হা নেলাগে নুসুধে এইবোৰ তহঁতৰ খালি মনত আছে নাই নাজানো সৰুতে গসাউ উলিওৱা শিকিছিল নেকি 3-4টা নিয়ম আছে এটাটো হৈছে তই মৌলিক পদক বিশ্লেষণ কৰ আৰু এটা নিয়ম আছে শিকাইছে জানো দীৰ্ঘহৰণ পদ্ধতি এটা আছে দীৰ্ঘহৰণ পদ্ধতি এইটো চাই ল মই 12টো কিহত পাইছিলোঁ 12 পাইছিলোঁ মই 24 আৰু হেৰিত ন 36 হয়নে এতিয়া চাবি দেই কেনেকৈ কৰে
দুটা সংখ্যাৰ নৰ্মেলি আমি কেনেকৈ শিকোঁ 24ক বিভাজন কৰোঁ 36ক বিভাজন কৰোঁ এনেকৈ ডিগ্ৰী উলিয়াওঁ সমান উৎপাদক হ'ব তাৰপিছত আমি গসাউ উলিয়াম এতিয়া সেইটো নিয়ম নচলিব এতিয়া আমাক ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কৈছে তো কৰিম কেনেকৈ চা সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটোক হৰণ কৰিছোঁ তো নিজেই এটো এ হৈ গ'ল যিহেৰে হৰণ কৰিছোঁ সেইটো কি হৈ যাব বি 24 36ক আন্দাজ কৰচোন কেইবাৰ হৰণ কৰিম মিলি যাব নালাগে জাষ্ট খালি হৰণ কৰিলে হ'ল কেইবাৰ যাব 2 24 48 হৈ যাব তো দুবাৰ কৰিটো লাভ নাই এবাৰ ওপৰত নিলিখে দেই সাইডত লিখে 24 এক গুণ 24 6 5 আহি গ'ল থাকিল 2 3 বাৰ গ'ল থাকিল 1 এই যে ভাগশেষটো থাকিলে এটোকে r এই ভাগশেষটোৰে এই আগৰ ভাজকটো হৰণ কৰি দিয়ে যি থাকি গ'ল সেইটোৱে যোনটো আগতে হৰণ কৰি আছিল সেইটো আকৌ হৰণ কৰি দিয়ে বক্সটা বনাম 24 টো বহাম ভিতৰত 12 দুগুণ 24 নহয় নে মানে ঘটনাটো হ'ল একদম লাষ্টত যিহেৰে হৰণ কৰোতে ভাগশেষ শূন্য ওলাই সেইটোৱে আমাৰ গসাউ হ'ব লিখিম কেনেকৈ চা 36ক হৰণ কৰিছোঁ কিহেৰে 24ৰে কেইবাৰ হৰণ কৰি ভাগফল কিমান 1 পাইছোঁ ভাগশেষ কিমান 12 এতিয়া আকৌ কাক হৰণ কৰিছোঁ 24ক হৰণ কৰিছোঁ কিহেৰে 12ৰে কেইবাৰ পাইছোঁ ভাগফল দুবাৰ ভাগশেষ কিমান 0 যিহেতু লাষ্টত 12ৰে হৰণ কৰোতে ভাগশেষ 0 পাইছোঁ 12তে হ'ব গসাউ এতেকে গ সা উ ব্ৰেকেটত লিখিম কাৰ গসাউ উলিয়াইছোঁ 24 আৰু 36ৰ তো আনসাৰ হ'ব 12 এই লিখিলোঁ চা এইটোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি নকওঁ জানো আৰু কেইটা ষ্টেপ ইউজ কৰিলোঁ এইটো দুটা ষ্টেপ ইউজ কৰাৰ কাৰণে কলন বিধি আৰু চাবি ইউক্লিডৰ বিভাজন কলন বিধিত বাৰে প্ৰতি কি ইউজ হৈ আছে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোৱে ষ্টেপ হিচাপে ইউজ হৈ আছে ঠিক আছে লিখি লওঁ 34 বাজিলে নীলিম আকাশ তিৰবিৰ নীল কোনে খালিলে নীল কোনে খালিলে নাই বেয়া নহয় মানে তহঁতৰ সেই ফাৰ্ষ্ট মাহ পাইছে লাহে লাহে ফাটিব এতিয়া কিতাপৰ কথা কৈছোঁ নাই দি দিবি মই যদি যেতিয়া ফালিবলৈ হয় মই চিলাই দিম পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনা তাৰি মাজত পাইছিলোঁ মই হিয়ানো এইটো লিখি ল'বি আৰু এইটো মনত ৰাখিবি এই প্ৰত্যেকটো ষ্টেপক প্ৰমেয়িকা বুলি কয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু এই ষ্টেপ দুটাক মিলাই পেলাই কয় ইউক্লিডৰ বিভাজন কলন বিধি প্ৰত্যেকটো ষ্টেপক প্ৰমেয়িকা বুলি কয় ন বাট এইটো প্ৰমেয়িকা মানে এইটো নাছিল জানো যে a = b পূৰণ b পূৰণ q + r সেইটোকে প্ৰমেয়িকা তো প্ৰত্যেকটো লাইনক প্ৰমেয়িকা বুলি কয় আৰু গোটেইটো একেলগে মানে ষ্টেপবোৰক কলন বিধি বুলি কয় আৰু এটা ষ্টেপক প্ৰমেয়িকা বুলি কয় গোটেই ষ্টেপখিনি একেলগে কলন বিধি বুলি কয় এটা ষ্টেপক প্ৰমেয়িকা বুলি কয় মেটাৰ নকৰে নাহে অ'কে শুনিলোঁ হৈ গ'ল এতিয়া আৰু এটা কথা শুনি থবিচোন দেই সেইটো হৈছে লসাগু আৰু গসাউ কেনেকৈ উলিয়ায় ঠিক আছে কিহেৰে মৌলিক উৎপাদক বিশ্লেষণেৰে এটা ইয়াৰ পাছত আৰু এটা প্ৰপাৰ্টি পাবি সেইটো হৈছে এই নামটো কি আছিলে পাটিগণিতৰ মৌলিক উপপাদ্য মানে এটা কথা আমি চবেই জানো যে এই 24 36 এইবোৰ যৌগিক সংখ্যা নহয় জানো হয় প্ৰত্যেকটো যৌগিক সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰি সেইটোকে এই চেপ্টাৰটোত নাম দিছে পাটিগণিতৰ মৌলিক উপপাদ্য যে প্ৰত্যেকটো যৌগিক সংখ্যাকে তাৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে দেখাব পাৰি কি কৈছোঁ প্ৰত্যেকটো যৌগিক সংখ্যাকে তাৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে দেখাব
পাৰি মানে এনেকুৱা যদি মই 12টো ধৰিলোঁ 2 6 গুণ 12 2 3 গুণ 6 12টোক মই 2 স্কোৱাৰ 3 বুলি লিখিব পাৰোঁ ন তো এনেকৈ লিখিব পাৰোঁ পৰা কথাটোকে ইয়াত কি বুলি কৈছে পাটিগণিতৰ মৌলিক উপপাদ্য যে যিকোনো যৌগিক সংখ্যাক তাৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিব পাৰি সামৰিছে 37 3 মিনিট দে চাই লওঁ কি কৈছোঁ পাহৰি মই ক'ব কৈছে চাই লওঁ এতিয়া আমি ন 24 আৰু 20ৰ লসাগু আৰু গসাগু উলিয়াম ঠিক আছে 24 আৰু 20ৰ 20 নলওঁ বেলেগ এটা সংখ্যা লওঁ 12 60 লৈ লওঁ এইটো লিখিলোঁ ন অ'কে এতিয়া চাবি দেই 24ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 2 12 24 2 6 গুণ 12 2 3 গুণ 6 60 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 30 60 2 15 60 3 15 অ'কে এতিয়া কথাটো হ'ব ইণ্টাৰেষ্টিং যে হা চৰি এতিয়া কৈছিলি লসাগু এটা চাবি লঘিষ্ঠ সাধাৰণ গুণিতক এইটো নিয়ম এটা আছে চাবি দেই মোৰ বস্তু লিখিব থাকি গ'ল 24 মানে হৈছে 2 3টা 3 এটা 2 3টা 3 এটা আৰু 60 মানে হৈছে 2 2টা 3 এটা 5 এটা দে শুনিবি লসাগু মানে হৈছে এই লিখি ল'বি দেই লিখি প্ৰথম কৰি ল লাষ্ট বস্তুটো সকলো উৎপাদক সৰ্বোচ্চ ধাতৰ সৈতে চাই লিবি মই কি ক'লো কথাটো লসাগু কেনেকৈ উলিয়াই কি লিখিলোঁ চা সকলো উৎপাদক সৰ্বোচ্চ ঘাতৰ সকলো উৎপাদক মানে কি বুজিছ ইয়াত চাচোন 24 আৰু 60 দুইখিনি চাই পেলাই মোক ক উৎপাদক কি আছে মানে কিমান ঘাত আছে সোধা নাই মই কিমান পাৱাৰ আছে সোধা নাই জাষ্ট ক মোক উৎপাদক আছে কি 2 আৰু 3 আছে আৰু 5 এতিয়া চা তাহাঁতৰ ওপৰত চবতছে বেছি পাৱাৰ কিমান 2 ওপৰত চবতছে বেছি পাৱাৰ কিমান কম্পেয়াৰ কৰি চালে 3 হয়নে কি দিলোঁ 3 ওপৰত চবতছে বেছি পাৱাৰ কিমান 1 5ৰ ওপৰত 1 হয়নে এইটো হ'ব আমাৰ লসাগু 2 কিউব মানে 8 8 5 গুণ 40 40 3 গুণ 120 আৰু গসাউ হ'ব আমাৰ কেৱল সাধাৰণ উৎপাদক সৰ্বনিম্ন ঘাতৰ সৈতে মানে কি কৈছোঁ সাধাৰণ উৎপাদক কৈছোঁ ইয়াৰ সাধাৰণ উৎপাদক কি আছে ক ঘাত চাত নাচাবি পাৱাৰ নাচাবি সাধাৰণ উৎপাদক কি কোনকেইটা আছে হয় সেটা ক 3 আৰু 2 তো 2.3 লিখিলে আৰু কি লিখিছোঁ সৰ্বনিম্ন ঘাতৰ সৈতে সৰ্বনিম্ন ঘাত বা সূচক মানে কি বুজাব সৰ্বনিম্ন কোৱাচোন 2 সবতছে কম ঘাতটো কিমান 2 3 সবতছে কম ঘাত একে 2 গুণ 4 4 3 গুণ 12 তো লসাগু কেনেকৈ উলিয়াবলৈ গম পাই গ'লি ন অ'কে আৰু ইয়াত লিখি পিছত দেই লসাগু বুলি ক'লে গম পাওঁ সৰ্বনিম্ন লঘিষ্ঠ এই শব্দবোৰ দেখিলে লসাগু উলিয়াব লাগে আৰু সৰ্বোচ্চ গৰিষ্ঠ এই শব্দবোৰ যেতিয়া কুৱেশ্যন দেখা ন যে সৰ্বনিম্ন কিমান মানুহ লাগিব লঘিষ্ঠ কিমান মানুহ লাগিব তেতিয়া লসাগু উলিয়াব লাগিব আৰু সৰ্বোচ্চ কিমান লাগিব বুলি ক'লে লসাগু উলিয়াব লাগিব কুৱেশ্যন কৰি যে পাই যাম বাৰু খতম কৰি লোৱা দেই হৈ গ'ল যাব লাগিব